বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ বিয়া, অভিনেতা দীপজ্যোতি কেওটৰ বিয়া। সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীসকলে। অসমৰ জনপ্ৰিয় অভিনেতা মোহন খ্যাত দীপজ্যোতি কেওটে নিজেই জনালে এই সুখবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিজন অনুৰাগীৰ হৃদয়তে সুকীয়া স্থান দখল কৰা আমাৰ সকলোৰে মৰমৰ বেহাৰবাৰী আউটপোষ্টৰ এটা অতি জনপ্ৰিয় চৰিত্ৰ মোহনৰ ৰিয়েল লাইফত বিয়া। সামাজিক মাধ্যমত অভিনেতাজনে নিজেই জনাইছে এই সুখবৰ। অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ হ'বলগীয়া কইনাৰ নাম কি, ঘৰ ক'ত, সকলো সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ অভিনয় চাই বাৰু কেনেকুৱা পায়। যদিহে ভাল পায় বা তেওঁৰ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। অসমৰ মনোৰঞ্জনধৰ্মী চেনেলৰ সবাতোকৈ দীৰ্ঘতম তথা বৰ্তমান সময়লৈকে চলি থকা সকলোৱে মৰমৰ বেহাৰবাৰী আউটপোষ্টৰ মোহনে অৱশেষত বহু অনুৰাগীৰ জল্পনা কল্পনাৰ অৱসান পেলাই দিলে এই ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেতা মোহনৰ এই ভাল খবৰটো পোৱাৰ পাছত সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ হ'বলগীয়া বিবাহৰ এই শুভক্ষণত তেওঁলৈ যাচিলোঁ হিয়াভৰা শুভেচ্ছা। খুব সোনকালেই অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ বিবাহ সম্পন্ন হ'ব। অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে জনায় যে 2025 চনৰ ফেব্ৰুৱাৰীত তেখেতৰ বিয়া হ'ব। অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে তেওঁৰ হ'বলগীয়া কইনাৰ নাম কি, ঘৰ ক'ত সেই সম্বন্ধে এতিয়াও অৱগত কৰোৱা নাই। যেতিয়া আমি জানিম আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, খুব সোনকালেই বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ বিয়া হ'ব। বন্ধু বান্ধৱীসকল, আজিলৈ আছিল ভিডিঅ'টো ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।